নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু তোমালোকক ই-কক্ষাৰ আজিৰ ক্লাছলৈ মই স্বাগতম জনাইছো আমি আলোচনা কৰি আছো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ সূচক আৰু ঘাত আহা আমি আলোচনা কৰো আমি ইতিমধ্যে 13.3 অংকবোৰ আলোচনা কৰি আছিলো এতিয়া অংকটোত আছে তলৰ উক্তিবোৰ ওপৰত প্ৰকাশ পোৱা সংখ্যাবোৰৰ প্ৰামাণিক ৰূপত লিখা এক নৱমিক এককটো আমাক ইয়াতে দিয়া আছে আৰু আমি প্ৰামাণিক এককত লিখিব লাগে আমি কৰি গৈছো ইয়াতে আমি সংখ্যাটো লিখি লৈছো 149600000 এইটো কিলোমিটাৰ আছে একক কিলোমিটাৰৰ প্ৰামাণিক ৰূপটো হ'ব তাৰ আগতে চাই লোৱা সংখ্যা কেইটা আছে আমি চাই লৈছো 1 2 3 4 5 6 7 8 9 নটা আছে গতিকে আমি কি লিখিব লাগিব 9 - 1 = 8 অৰ্থাৎ 10ৰ ঘাতটো কিমান হ'ব 8 হ'ব গতিকে সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ব 1.4960000 into 10 to the power 8 কিলোমিটাৰ এইটো হ'ব আমাৰ সংখ্যাটোৰ প্ৰামাণিক ৰূপ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে আমি আগবাঢ়িছো পিছৰটোলে ইয়াৰ পিছৰটো চোৱা চন্দ্ৰৰ ভৰ দিয়া আছে এটা খুব ডাঙৰ সংখ্যা এটা দিয়া আছে আমি বাৰু কৰি গৈছো প্ৰথমতে আমি চাই লওঁ সংখ্যাটো কিমান দিয়া কেইটা অংক আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 23 গতিকে প্ৰামাণিক ৰূপটো কি হ'ব 23 - 1 22 অৰ্থাৎ 10ৰ 10 ঘাত বিশিষ্ট 10ৰ সূচকটো কিমান হ'ব 22 হ'ব আৰু আমি সংখ্যাটো কি ধৰণে লিখিব পাৰিম সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ব আমি কি বুলি লিখিব পাৰিম 7.3040900000000000 into 10 to the power 22 আৰু এইটোক একেবাৰে কমকে আমি এই ধৰণে লিখিব পাৰো যে 7.349 into 10 to the power 22 এইটোৱে হ'ব সংখ্যাটোৰ প্ৰামাণিক ৰূপ গতিকে যদিও সংখ্যাবোৰ ডাঙৰ হয় অংকবোৰ বৰ ডাঙৰ যেন দেখি কিন্তু আমি যদি প্ৰামাণিক ৰূপ কি আৰু প্ৰামাণিক ৰূপটো কেনেকৈ উলিয়াব লাগে এই কথাটো যদি আমাৰ মাজত ক্লিয়াৰ হৈ থাকে আমি যদি স্পষ্টকৈ ভালকৈ জানি লওঁ তেনেহলে অংকবোৰ কৰিবলৈ বৰ কিন্তু অসুবিধা নহয় জানো ঠিক আছে আগবাঢ়িছো আমি পিছৰটোলে এবাৰ আছে সূৰ্যৰ ব্যাসাৰ্ধ আমি উলিয়াই লৈছো সূৰ্যৰ ব্যাসাৰ্ধৰ একেবাৰে আমি লিখিয়ে গৈছো প্ৰামাণিক ৰূপটো হ'ব
সংখ্যাটো চাই লৈছো 1 2 3 4 5 6 গতিকে ছটা সংখ্যা আছে গতিকে আমাৰ দশমিকটো 6 minus 1 equal 5 আৰু প্ৰামাণিক ৰূপটো হ'ব সংখ্যা এই ধৰণে লিখিব লাগিব আমি 6 point আমি দশমিকটো বহাম 6 ৰ পিছত 6.95510 into 10 to the power 5 এককটো হ'ব কিলোমিটাৰ এইটো হ'ব আমাৰ এই সূৰ্য ব্যাসাৰ্ধৰ যেটো মান দিয়া আছে সেই সংখ্যাটোৰ প্ৰামাণিক ৰূপ আগবাঢ়িছো আমি পিছৰটোলে ইয়াতে আছে তলৰ উক্তিবোৰত প্ৰকাশ পোৱা সংখ্যাবোৰৰ প্ৰামাণিক ৰূপত লিখা তলৰ উক্তিবোৰত প্ৰকাশ পোৱা সংখ্যা আমি লিখি যাও সলিউশনটো লিখি লৈছো পৃথিৱীত ইমান ঘন কিলোমিটাৰ সাগৰীয় পানী আছে গতিকে আমি এই ধৰণে লিখিব পাৰো পৃথিৱীত থকা সাগৰীয় পানীৰ পৰিমাণৰ প্ৰামাণিক ৰূপটো হ'ব সাগৰীয় পানীৰ পৰিমাণৰ প্ৰামাণিক ৰূপটো হ'ব প্ৰথমতে সংখ্যাটো চাই লও 1 2 3 4 5 6 7 8 9 10 10 আছে গতিকে 10 minus 1 equal কিমান হ'ব 9 আমি যি ধৰণে আগতে উলিয়াইছো যে 10ৰ ঘাতটো কিমান হ'ব 10 to the power 9 হ'ব আৰু সংখ্যাটো আমি কেনে ধৰণে লিখিব পাৰিম 1.386 into 10 to the power 9 ঘন কিলোমিটাৰ এইটো হ'ব আমাৰ আনসাৰটো আশা কৰিছো তোমালোকে সুন্দৰকৈ বুজি পাইছা নহয় জানো ঠিক আছে আগবাঢ়িছো আমি পিছৰটোলে ইয়াতে আছে শূন্যত পোহৰৰ দ্ৰুতি ইয়াতে এটা আমাক দিয়া আছে ইমানখিনি মিটাৰ প্ৰতি সেকেন্ড এতিয়া আমি এইটো উলিয়াব লাগে এই মানটো আমি উলিয়াব লাগে গতিকে আমি লিখি যাও শূন্যত পোহৰৰ দ্ৰুতিৰ পৰিমাণৰ প্ৰামাণিক ৰূপটো হ'ব কি আছিলে নম্বৰটো এটা কিমান আছে চাই লৈছো 1 2 3 4 5 6 7 8 9 অৰ্থাৎ 9 minus 1 equal 8 আৰু সংখ্যাটো হ'ব আমাৰ 2.9979245 into 10 to the power 8 মিটাৰ প্ৰতি সেকেন্ড এইটো হ'ব আমাৰ এককটো গতিকে আমাৰ শূন্যত পোহৰৰ দ্ৰুতি যেটো আছে তাৰ প্ৰামাণিক ৰূপত লিখিলে আমি তাৰ পৰিমাণটো আমি এই ধৰণে পাম ঠিক আছে বাৰু আগবাঢ়িছো আমি পিছৰটোলে ইয়াতে তুলনা কৰিব দিছে তুলনা কৰা কোনটো সংখ্যা ডাঙৰ আমি প্ৰথম সংখ্যাটো লৈছো
আমি প্ৰথমে প্ৰথম সংখ্যাটোৰ প্ৰামাণিক ৰূপটো উলিয়াই লৈছো প্ৰথম সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ব আমি কেইটা সংখ্যা আছে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 তাৰমানে আমি কিনিকৈ লিখিব লাগিব 17 minus 1 equal 16 আৰু সংখ্যাটো আমি কি লিখিব লাগিব 5.761 into 10 to the power 16 এইটো হ'ব আমাৰ প্ৰথম সংখ্যাটোৰ প্ৰামাণিক ৰূপ এতিয়া দ্বিতীয় সংখ্যাটোলৈ আমি গৈছো দ্বিতীয় সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ব দ্বিতীয় সংখ্যাটো আমি চাই লৈছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 ইয়াতে হ'ব 18 minus 1 equal 17 গতিকে আমি সংখ্যাটো কি ধৰণে লিখিম 5.760 into 10 to the power 17 ইয়াতো আমি দশমিকৰ পিছত তিনিটা স্থান লৈছো ইয়াতো আমি দশমিকৰ পিছত তিনিটা স্থান লৈছো আৰু লগতে আমি কি কৰিছো যেটো আমি সূচকীয় ঘাতটো অকমান মনত কৰিবা ইয়াতে 10 to the power 17 হৈছে ইয়াতে 10 to the power 16 হৈছে গতিকে যেটো সূচকটো ডাঙৰ তাৰ মানে সংখ্যাটো হেতু কি হ'ব আৰু ডাঙৰ হ'ব আৰু এটা 10 ইয়াতে যোগ হৈ আছে নহয় আৰু এটা 10 ইয়াতে পূৰণ হৈ আছে নহয় জানো গতিকে কোনটো সংখ্যা ডাঙৰ হ'ব দ্বিতীয় সংখ্যাটো অৰ্থাৎ এই সংখ্যাটো ডাঙৰ হ'ব এটাকে আমি কি পালো যে দ্বিতীয় সংখ্যাটো ডাঙৰ হ'ব ইয়াৰ পিছত আৰু এটা আছে আমাক ইয়াতে দিয়া আছে অংকটো আমি চাই লৈছো এইটো তুলনায় হয় প্ৰথমটো দিয়া আছে 343.6 into 10 to the power 19 আৰু এটা আছে এইটো সংখ্যা আছে আমি লিখিম বাৰু এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ব আমি প্ৰথমে প্ৰথম সংখ্যাটোৰ প্ৰামাণিক ৰূপটো উলাই লওঁ প্ৰামাণিক ৰূপটো কি হ'ব সংখ্যাটো লৈছো দশমিকৰ আগত কেইটা আছে 1 2 3 অৰ্থাৎ কিমানটা আছে তিনিটা আছে গতিকে আমি কি লিখিব লাগিব 3 minus 1 equal 2 10 স্কয়াৰ হ'ব এতিয়া ইয়াতে কিন্তু 10 to the power 19 টো দিয়াই আছে গতিকে আমি কৰি চাও 3.436 into 10 square into 10 to the power 19 আমি 10 square টো লগ লগাই দিলো অৰ্থাৎ আমি কি পাম 3.436 into আমি জানো যে একে ভূমি বিশিষ্ট সূচকবোৰ পূৰণৰ ক্ষেত্ৰত যোগ হৈ যায় তাৰ মানে এটো হ'ব 10 to the power 21 এটো আহিব এটা আমি দ্বিতীয় সংখ্যাটো চাও দ্বিতীয় সংখ্যাটো আছে 0.03436 into 10 to the power 17 এইটোৰ প্ৰামাণিক ৰূপটো কি হ'ব ৰূপটো হ'ব এতিয়া অকমান মন কৰিব লাগিব যে আমি কি কৰিছিলো
যেতিয়া দশমিকটো এইপিনে লৈ আহিছিলোঁ, এইপিনে যেতিয়া দুঘৰ লৈ আহিছিলোঁ, আমি কি হ'ল 10 স্কুৱেৰ মানে আমি পূৰণ কৰিছোঁ, 10টো আমি পূৰণ কৰিছিলোঁ, পূৰণ কৰি কিমান কৰিছিলোঁ 10 স্কুৱেৰ, অৰ্থাৎ আমি 100ৰে পূৰণ কৰিছোঁ, ইনটু 100ৰে পূৰণ কৰিছিলোঁ, নহয় জানো? এতিয়া ইয়াতে দশমিকটো এইপিনে আছে, আমি দশমিকটো ক'লে নিব লাগিব? সোঁ হাতলে নিব লাগিব, আৰু সোঁ হাতলে এটা সংখ্যা থকাকে নিব লাগিব, তাৰমানে আমি 10ৰে কি কৰিব লাগিব? 100ৰে 10 স্কুৱেৰেৰে হৰণ কৰিব লাগিব। গতিকে আমি কি ধৰণে লিখিব লাগিব? আমি লিখিব লাগিব ইয়াতে 3.436 আমি দুঘৰ দশমিকটো সোঁফালে নিলো, অৰ্থাৎ ইয়াতে হ'ব 10 to the power 17 divided by 100 কৰিব লাগিব, বা আমি 100টো 10 স্কুৱেৰো লিখিব পাৰোঁ। এতিয়া কি হ'ব? 3.436 into 10 to the power 17 minus 2 হ'ব, মানে 10 to the power 15 হ'ব। 3.436 into 10 to the power 15 হ'ব। এইটো হ'ব। হ'লে এতিয়া কোনটো ডাঙৰ হ'ব ক'ব পাৰিবানে? এটা আমি পাইছোঁ 3.436 into 10 to the power 21, আৰু এটা পাইছোঁ আমি 3.436 into 10 to the power 15, অৰ্থাৎ 10 to the power 21 যিটো আছে সেইটোৱেইটো ডাঙৰ হ'ব, নহয় জানো? ঠিক আছে বাৰু, গতিকে আমি কি পাম? এতেকে প্ৰথম সংখ্যাটো ডাঙৰ হ'ব। প্ৰথম সংখ্যাটো ডাঙৰ হ'ব। এইটোৱে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজিৰ ক্লাছটো ইমানখিনিয়ে আছিলে। মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা, আৰু লগতে মই অনুৰোধ কৰিম যে আজিৰ ভিডিঅ'টোত আমি যিমানবোৰ কথা আলোচনা কৰিলোঁ, তোমালোকে নিজৰ টোকা বহীখনত সুন্দৰকৈ টুকি থবা আৰু প্ৰেক্টিছ কৰিবা, কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ পৰিব। আমি আহি আছোঁ আৰু এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈ নমস্কাৰ।